ওম শান্তি। আজিৰ তাৰিখ 12 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোক দুখহৰ্তা সুখকৰ্তা পিতাৰ সন্তান। তোমালোকে মন বাণী কৰ্মৰে কাকোৱে দুখ দিব নালাগে, সকলোকে সুখ দিয়া। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকল মনুষ্যৰ পৰা দেৱতা হোৱা, সেয়েহে তোমালোকৰ মুখ্য ধাৰণা কি হ'ব লাগে? পিতাই উত্তৰত কৈছে, তোমালোকৰ মুখেৰে যি বচন উচ্চাৰিত হয়, সেই এটি এটি বচনে মনুষ্যক হীৰাতুল্য কৰি তোলক। তোমালোক বহুত অমায়িক হ'ব লাগে, সকলোকে সুখ দিব লাগে। কাৰোৱে দুখ দিয়াৰ খেয়াল যাতে নাহে। পিতাই কৈছে যে কাৰোৱে দুখ দিয়াৰ খেয়াল যাতে নাহে। তোমালোক এতিয়া এনেকুৱা সত্যযুগী স্বৰ্গৰ সৃষ্টিলৈ যোৱা, য'ত সদায় সুখেই সুখ, দুখৰ নাম চিহ্ন নাই। গতিকে তোমালোকে পিতাৰ শ্ৰীমত পাইছা। সন্তানসকল পিতাৰ সমান দুখহৰ্তা সুখকৰ্তা হোৱা। তোমালোকৰ কামেই হৈছে সকলোৰে দুখ হৰণ কৰি সুখ দিয়া। আৰু আজিৰ গীত, ইছ পাপ কি দুনিয়া সে, এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। সন্তানসকলে এই গীতটি শুনিলে সন্তানসকলে জানে যে আমি পুৰুষাৰ্থ কৰোঁ এনেকুৱা সৃষ্টিলৈ যাবৰ কাৰণে, য'ত এটাতো মায়া নাথাকে আৰু কেতিয়াও মন বাণী কৰ্মৰে কোনেও কাকো দুখ নিদিয়ে। সেয়েহে তাৰ নামেই হৈছে স্বৰ্গ, অৰ্থাৎ পেৰাডাইজ, বৈকুণ্ঠ। আৰু যথাযথ তাৰ মালিক লক্ষ্মীনাৰায়ণৰ চিত্ৰও দেখুৱায়। প্ৰজাৰটো চিত্ৰ, পিতাই কৈছে যে প্ৰজাৰটো চিত্ৰ নেদেখুৱাব। লক্ষ্মীনাৰায়ণৰ চিত্ৰ আছে, যাৰ দ্বাৰা সিদ্ধ হয় যে তেওঁলোকৰ ৰাজধানীত নিশ্চয় এনেকুৱাই মনুষ্য থাকিব। ভাৰততেই এওঁলোক স্বৰ্গৰ মালিক আছিল, য'ত দুখৰ নামচিহ্ন নাথাকে। মন বাণী কৰ্মৰে কোনেও কাকো দুখ নিদিয়ে। পিতায়ো কেতিয়াও কাকো দুখ নিদিয়ে। তেওঁৰ নাম দুখহৰ্তা সুখকৰ্তা হিচাপে প্ৰসিদ্ধ। তেওঁ বহি তোমালোক সন্তানসকলক পঢ়ায়। আজি পিতাই কৈছে যে তেওঁ বহি তোমালোক সন্তানসকলক পঢ়ায়। এইখন সৃষ্টিত সকলো মন বাণী কৰ্মৰে ইজনে সিজনক দুখ দিওঁতা হয়, তাত মন বাণী কৰ্মৰে সকলোকে সুখ দিওঁতা হয়। পিতাই কৈছে যে তাত মানে স্বৰ্গত মন বাণী কৰ্মৰে সকলোকে সুখ দিওঁতা হয়। পৰমপিতা পৰমাত্মাৰ বাহিৰে কোনেও স্বৰ্গৰ মালিক কৰি তুলিব নোৱাৰে। যথাযথ স্বৰ্গ আছিল, ইয়াততো চোৱা বিজ্ঞানৰ দ্বাৰা কি কি উদ্ভাৱন হৈ থাকে। এৰোপ্লেন, মটৰ, মহল আদি কেনেকৈ নিৰ্মাণ হৈ যায়। তাতো বিজ্ঞান সকলো কামত আহে। এনেকুৱা নহয় যে মাটিৰ তলৰ পৰা বৈকুণ্ঠ ওলাই আহিব। যেনেকৈ দেখুৱাই দ্বাৰকা সমুদ্ৰৰ তলত গুচি গ'ল, যি সমুদ্ৰৰ তলত যাব সেয়াতো গলি শেষ হৈ যাব। নতুনকৈ সকলোবোৰ নিৰ্মাণ হ'ব। গতিকে পিতাৰ পৰা যিহেতু আমি বাদশ্বাহী প্ৰাপ্ত কৰি আছোঁ, গতিকে মন বাণী কৰ্মৰে কাৰো প্ৰতি বুদ্ধিত দুখ দিয়াৰ খেয়াল আহিব নোৱাৰে। পিতাই কৈছে যে নতুনকৈ সকলোবোৰ নিৰ্মাণ হ'ব। গতিকে পিতাৰ পৰা যিহেতু আমি বাদশ্বাহী প্ৰাপ্ত কৰি আছোঁ, গতিকে মন বাণী কৰ্মৰে কাৰো প্ৰতি বুদ্ধিত দুখ দিয়াৰ খেয়াল আহিব নালাগে। যদিওবা এইখন হয়ে মায়াৰ ৰাজ্য, মনত ধুমুহাটো আহিব, বাকী অন্তৰত কাকো দুখ দিয়াৰ খেয়ালো আহিব নালাগে। এই সময়ত সকলোৱে ইজনে সিজনক দুখেই দিয়ে, ভাবে সুখ আছে, কিন্তু সেয়া হৈছে দুখৰ। পিতাৰ পৰা সকলোকে বিমুখ কৰে। এই ভক্তি মাৰ্গো নাটকত নিৰ্ধাৰিত হৈ আছে।
নাটকখনক কোনেও নাজানে, তেওঁলোকে ভাবে আমি এই শাস্ত্ৰ আদি শুনাওঁ, এয়াও জ্ঞান দিয়ে। তপ জপ আদি কৰিলে মনুষ্যই মুক্তি, জীৱন মুক্তি প্ৰাপ্ত কৰিব। অনেক প্ৰকাৰৰ ৰাস্তা দেখুৱাই ক'ব, বহুত সময়ৰ পৰা ভক্তি কৰি আহিছোঁ, সেইবাবেতো ভগৱান আহিছে। আমিও কওঁ, ভক্তিৰ যেতিয়া অন্ত হয় তেতিয়া ভগৱান আহিবলগীয়া হয়, আহি ভক্তিৰ ফল দিয়ে। তেন্তে সেয়া সকলো ভক্তিৰ শাৰীত গুচি যায়। ইয়াক জ্ঞান বুলি কোৱা নহ'ব। শাস্ত্ৰৰ জ্ঞানেৰে সদ্গতি নহয়, সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞানটো তেওঁলোকৰ নায়েই। এইটো তোমালোকে জানা, প্ৰাচীন জ্ঞান আৰু যুগেৰে ভাৰত স্বৰ্গ হৈছিল। সেয়া নিশ্চয় ভগৱানেই শিকাব, মনুষ্যইতো ৰাজযোগ শিকাব নোৱাৰে। ভগৱানে যি সহজ ৰাজযোগ শিকালে সেয়া পাছত শাস্ত্ৰ ৰচিছে। ইয়াততো ভগৱানে নিজে বহি জ্ঞান বুজায়। গীতাত কেৱল এটা ভুল কৰিছে যে নাম সলনি কৰি দিছে আৰু সময়ো অন্য এটা উল্লেখ কৰি দিছে। তোমালোকে জানা, এতিয়া ভগৱানে আমাক জ্ঞান আৰু ৰাজযোগ শিকাই আছে। সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আৰু কোনো শাস্ত্ৰত নাই। কল্পৰ আয়ুসো দীঘলীয়া কৰি দিছে। মনুষ্যইতো সেই শাস্ত্ৰবোৰেই পঢ়ি থাকে। পিতাই বুজাইছে, এয়া হৈছে সৃষ্টিৰূপী বৃক্ষ। বৃক্ষত প্ৰথমে কম সংখ্যক পাত ওলাই, পাছত বৃদ্ধি হৈ গৈ থাকে। ভিন্ন ভিন্ন ধৰ্মৰ পাত দেখুওৱা হয়। বাস্তৱত এয়া যি বেদ শাস্ত্ৰ আছে, সেয়া সকলো হৈছে ভাগৱত গীতাৰ পাত, অৰ্থাৎ সকলো শাস্ত্ৰ তাৰ পৰা ওলোৱা। তোমালোকে দেখিবলৈ পোৱা যথাযথ নতুন বৃক্ষৰ স্থাপনা হয়। ধুমুহা আদিত কোনোবাতো ততালিকে জয় পৰি যায়, বাগৰি পৰে। তোমালোকে জানা, এতিয়া আমাৰ বৈদিক বৃক্ষৰ বুনিয়াদ প্ৰতিষ্ঠা হৈ আছে। বাকী যিসকল ধৰ্ম প্ৰৱৰ্তক আছে, তেওঁলোকে এইটো নাজানে যে আমি খ্ৰীষ্টান ধৰ্মৰ অথবা অমুক ধৰ্মৰ বুনিয়াদ প্ৰতিষ্ঠা কৰোঁ। পাছলৈ বুজা যায় যে অমুকে এই বুনিয়াদ প্ৰতিষ্ঠা কৰিলে। ইয়াততো কাঁইটক ফুল কৰি তুলিবলগীয়া হয়। তোমালোকে জানা, আমিতো দেৱতা হ'ব লাগে, সকলোকে সুখ দিব লাগে, কাকোৱে দুখ দিয়াৰ খেয়ালো আহিব নালাগে। এটি এটি শব্দ মুখেৰে এনেকুৱা উচ্চাৰিত হ'ব লাগে যাতে মনুষ্যক হীৰাতুল্য কৰি তোলে। পিতায়ো আমাৰ জ্ঞান শুনায়। পিতাই কৈছে যে পিতায়ো আমাক জ্ঞান শুনায়, যাক ধাৰণ কৰি কৰি আমি হীৰাতুল্য হৈ যাওঁ। বাস্তৱত শিক্ষকে কাৰোবাক দোষ কিয় দিব? তেওঁতো পঢ়ায়। পিতাই কৈছে যে এটি এটি শব্দ মুখেৰে এনেকুৱা উচ্চাৰিত হ'ব লাগে যাতে মনুষ্যক হীৰাতুল্য কৰি তোলে। পিতায়ো আমাক জ্ঞান শুনায়, যাক ধাৰণা কৰি কৰি আমি হীৰাতুল্য হৈ যাওঁ। বাস্তৱত শিক্ষকে কাৰোবাক দোষ কিয় দিব? তেওঁতো পঢ়ায়। অৱশ্যে হয়, বুজোৱা হয়, যদি ভালদৰে নপঢ়া তেন্তে 21 জন্মৰ কাৰণে ঘাটি হৈ যাব। 21 জন্মৰ কাৰণে এতিয়াই পুৰুষাৰ্থ কৰিব লাগে। পিতাক পাইছা, যাক ভক্তি মাৰ্গত স্মৰণ কৰিছিলা, হে ভগৱান। সাধু সন্ত আদি সকলোৱে স্মৰণ কৰে। ভগৱানটো এজন, কিন্তু তেওঁ কোন এইটো নাজানে। শ্ৰীকৃষ্ণটো সত্যযুগত ৰাজকুমাৰ আছিল। তেওঁকতো এনেকৈ কোনেও নক'ব যে তেওঁ সকলোৰে দুখহৰ্তা, সুখকৰ্তা হয়। সেইজন শ্ৰীকৃষ্ণৰে আত্মা যি সুখত আছিল, এতিয়া দুখত আছে। ভগৱানৰ ক্ষেত্ৰততো এনেকৈ নক'ব নহয় জানো? তেওঁতো দুখ সুখৰ পৰা উপৰাম হয়। তেওঁৰ মনুষ্যৰ শৰীৰ নাই। পিতাই যি স্থাপনা কৰে তাত সুখেই সুখ আছে। সেইবাবে গায়ন কৰা হয় দুখহৰ্তা, সুখকৰ্তা। তোমালোকে জানা যে আমি ৰাৱণৰ ৰাজ্যত আধাকল্প দুখী আছিলোঁ। অল্পকালৰ সুখ থাকে, বাকী দুখেই দুখ। যাক সন্ন্যাসী লোকসকলে কাউৰী বিষ্ঠাৰ সমান সুখ বুলি কয়, কিয়নো বিকাৰৰ পৰা জন্ম হয় নহয় জানো? কিন্তু কিবা পবিত্ৰ পবিত্ৰী
মাৰ্গো থাকিব য'ত কোনো ধৰণৰ বিকাৰ নাথাকিব। পিতাই কৈছে যে যাক সন্ন্যাসী লোকসকলে কাউৰীৰ বিষ্ঠাৰ সমান সুখ বুলি কয়, কিয়নো বিকাৰৰ পৰা জন্ম হয় নহয় জানো। কিন্তু কিবা পবিত্ৰী মাৰ্গো থাকিব য'ত কোনো ধৰণৰ বিকাৰ নাথাকিব। যথাযথ সেয়া সত্যযুগত আছিল, তাৰেই নাম হৈছে স্বৰ্গ। পিতাই কৈছে যে তাৰ নামেই হৈছে স্বৰ্গ। সেয়া হৈছে পবিত্ৰ মাৰ্গ, স্বৰ্গ। আকৌ পতিত হ'লে তেতিয়া তাক কোৱা হয় নৰক, ভ্ৰষ্টাচাৰী মাৰ্গ। এইখন দুখ সুখৰ খেল ৰচি থোৱা আছে। মনুষ্যৰ এতিয়াই সুখ, এতিয়াই দুখ। তেওঁলোকে এইটো গমেই নাপায় যে স্বৰ্গত সৰ্বদা সুখ থাকে, দুখৰ নাম চিহ্নও নাথাকে। ইয়াত আকৌ সুখৰ নাম চিহ্নও নাই। বিকাৰত যোৱা এয়াতো দুখেই হয়। সেইবাবেতো সন্ন্যাসীয়েও সন্ন্যাস লয়, কিন্তু সেয়া হৈছে নিবৃত্তি মাৰ্গ। সত্যযুগত পবিত্ৰ মাৰ্গ আছিল, সেয়া আছিল শিৱালয়। দেৱী দেৱতাসকল লক্ষ্মীনাৰায়ণ আদিৰ জড়চিত্ৰ মন্দিৰতো কেনেকৈ মুকুতাৰে শোভিত কৰি সিংহাসনত অধিষ্ঠিত কৰি থোৱা আছে। ভাৰতে হৈছে য'ত ৰজা ৰাণী দৈবিক সম্প্ৰদায় আছিল, আন কোনো ধৰ্মত এনেকুৱা নাই। যদিওবা ৰজাটো হৈছে, কিন্তু দ্বৈত মুকুট নাই। সত্যযুগত আৰম্ভণিৰ পৰাই ৰাজত্ব চলে। আদি সনাতন দ্বৈত মুকুটধাৰী দেৱী দেৱতাৰ ধৰ্ম আছিল। সেইটো ধৰ্ম কেনেকৈ প্ৰতিষ্ঠা হ'ল, এই সকলোবোৰ কথা তোমালোকেহে জানা। শিৱ বাবাৰ মতত তোমালোক দুখহৰ্তা সুখকৰ্তা হোৱা। তোমালোকৰ কামেই এইটো, সকলোৰে দুখ হৰণ কৰি সুখ দিয়া। যদি তোমালোকেও কাৰোবাক দুখ দিয়া, তেন্তে কোনে ক'ব যে এওঁলোক দুখহৰ্তা সুখকৰ্তাৰ সন্তান। প্ৰথমে মনত খেয়াল আহে, তাৰ পাছত কাৰ্যত আহে। তোমালোক সন্তানসকলটো বহুত অমায়িক হ'ব লাগে। ভগৱানে পঢ়ায়, গতিকে যেতিয়ালৈকে তোমালোকৰ চলন দৈবিক নহয়, তেন্তে মনুষ্যই তোমালোকক বিশ্বাস কেনেকৈ কৰিব। গীতাততো লিখা আছে ভগৱানুবাচ, অৰ্থাৎ ভগৱানৰ বাণী। মই তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তোলোঁ, ভগৱান নিশ্চয় সংগমত আহিব, ভগৱানুবাচ। মই তোমালোকক ৰাজযোগ শিকাওঁ, তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশো হৈছিল, নিশ্চয়। এইটো কাম শ্ৰীকৃষ্ণৰ নহয়, ত্ৰিমূৰ্তি দেখুৱাই কিন্তু শিৱক নাইকিয়া কৰি দিলে। আকৌ কয় ব্ৰহ্মাৰতো 3খন মুখ থাকে, এই এখন মুখ থকা ব্ৰহ্মা ক'ৰ পৰা আহিল। এতিয়া মনুষ্যৰ 3খন মুখ কেনেকৈ থাকিব। পিতাই কয় তোমালোক মোৰ জ্ঞানী চতুৰ সন্তান হোৱা, তোমালোকে বিশ্বত ৰাজত্ব কৰিছিলা। এতিয়া বাবাই তোমালোকক দেহী অভিমানী কৰি আছিল। এতিয়া নিজক আত্মা বুলি বুজা, মুক্তিধামলৈ সকলোকে অশৰীৰী কৰি পঠিয়াই দিয়ে। ইয়ালৈ আহি তোমালোকে এই শৰীৰ ধাৰণ কৰিছা। শৰীৰৰ ধাৰণ কৰি, পিতাই কৈছে যে শৰীৰ ধাৰণ কৰি কৰি তোমালোকৰ দেহ অভিমান দৃঢ় হৈ গৈছে। এতিয়া তোমালোকে নিজক আত্মা বুলি বুজা। মই আত্মাই 84 জন্মৰ ভূমিকা পালন কৰিলোঁ, এতিয়া এইটো অন্তিম জন্ম। এনেকৈ নিজৰ লগত কথা পতা। পিতাই কয় এতিয়া তোমালোক দেহী অভিমানী হোৱা, উভতি যাব লাগে পুনৰ। তোমালোক স্বৰ্গলৈ আহিবা। এতিয়া তোমালোকে মোৰ দ্বাৰা স্বৰ্গৰ বাটচাহি লোৱাৰ পৰিশ্ৰম কৰি আছা। পিতাক তোমালোকে পাহৰি যোৱা, সেয়েহে আনন্দৰ পৰা ঊৰ্ধ্বগামী নহয়। শাস্ত্ৰবোৰত কিমান ডাঙৰ ভুল কৰি দিছে। শিৱ বাবাকে নাইকিয়া কৰি দিলে, পূজা কৰিও নাম ৰূপৰ পৰা উপৰাম বুলি কৈ দিয়ে। হেৰ' তেন্তে পূজা কাৰ কৰা, স্মৰণ কাক কৰা। এনেকৈ কৈও যে আত্মা ভ্ৰুকুটিৰ মধ্যত থাকে, কিন্তু আত্মা কাৰ সন্তান এইটো নাজানে। মই আত্মা ভ্ৰুকুটিৰ মধ্যত থাকি এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ, এই পুতলাটোক নচুৱাওঁ। পিতাই কৈছে যে মই ভ্ৰুকুটিৰ আত্মা ভ্ৰুকুটিৰ মধ্যত থাকি এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ, এই পুতলাটোক নচুৱাওঁ। কাঠৰ পুতলাৰ নৃত্য হয়,
হয় নহয়? সেয়া অন্য ব্যক্তিয়ে বহি নৃত্য কৰাই পোনপ্ৰথমেতো দেহী অভিমানী হ'ব লাগে আৰু পিতাই যি কিছু বুজায় সেয়া ধাৰণ কৰিব লাগে। প্ৰদৰ্শনীত প্ৰথমেতো পিতাৰ পৰিচয় দিব লাগে যে এওঁ সকলোৰে পিতা, তেওঁ হৈছে নিৰাকাৰ। দ্বিতীয়জন হৈছে সাকাৰ প্ৰজাপিতা, দুজন বাবা আছে। তোমালোকে জানা লৌকিক পিতাও আছে, পাৰলৌকিক পিতাও আছে। তেওঁ সদৰ অৰ্থাৎ সীমিত। তেওঁ বেসদৰ, পিতাই কৈছে যে তেওঁ সদৰ সীমিত, তেওঁ বেসদৰ অৰ্থাৎ অসীমৰ। এতিয়া নতুন ৰচনা ৰচি আছে, আমি উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা লওঁ। এনেধৰণৰ কথা নিজৰ লগত পাতি দৃঢ় কৰি ল'ব লাগে। পিতাই কৈছে যে প্ৰদৰ্শনীত প্ৰথমেতো পিতাৰ পৰিচয় দিব লাগে যে এওঁ সকলোৰে পিতা, তেওঁ হৈছে নিৰাকাৰ। দ্বিতীয়জন হৈছে সাকাৰ প্ৰজাপিতা, দুজন বাবা আছে। তোমালোকে জানা লৌকিক পিতাও আছে, পাৰলৌকিক পিতাও আছে। তেওঁ সদৰ অৰ্থাৎ সীমিত, তেওঁ বেসদৰ অৰ্থাৎ অসীমৰ। এতিয়া নতুন ৰচনা ৰচি আছে, আমি উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা লওঁ। এনেধৰণৰ কথা নিজৰ লগত পাতি দৃঢ় কৰি ল'ব লাগে। দেহী অভিমানী হ'ব লাগে। আমি শিৱ বাবাৰ ওচৰত পঢ়িবলৈ যাওঁ। পৰম পিতা পৰমাত্মা নিৰাকাৰ হয়। সাকাৰ হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ। তোমালোকক ব্ৰহ্মাই তুলি লৈছে। তোমালোক হৈ গ'লা নতুন ৰচনা ব্ৰাহ্মণ। তোমালোক হৈছে, পিতাই কৈছে যে তেওঁলোক হৈছে পুৰণি পাৰ্থিৱ ব্ৰাহ্মণ। তেওঁলোকে পাৰ্থিৱত যাত্ৰা কৰায় আৰু তোমালোক হৈছা আত্মিক। তোমালোক সন্তানসকল এতিয়া শ্ৰেষ্ঠ হৈ আছা। এয়া হয় ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্টাচাৰী হোৱাৰ ঈশ্বৰীয় অভিযান। মনুষ্যটো কৰি তুলিব নোৱাৰে। বাস্তৱত সঁচা সদাচাৰ সমিতি হৈছে তোমালোকৰ। পিতাই আজি কৈছে যে বাস্তৱত সঁচা সদাচাৰ সমিতি হৈছে তোমালোকৰ। তোমালোকৰ নেতা চোৱা কোন? পিতাই কয়, মই পুনৰ ৰাজযোগ শিকাবলৈ আহিছোঁ। এয়া সেয়াই সংগম যোগ। এতিয়া মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁ। তোমালোকে জানা যে আমি এতিয়া শূদ্ৰৰ আৰু ব্ৰাহ্মণ হৈ আছোঁ। পিতাই কৈছে যে এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ আছোঁ। ব্ৰাহ্মণসকলৰ টিকনি আছে। ব্ৰহ্মাও হৈছে টিকনি, মানে আটাইতকৈ উচ্চ। ব্ৰহ্মাৰ শৰীৰত যিয়ে প্ৰৱেশ কৰে তেওঁক এই দুচকুৰে দেখা পোৱা নাযায়। বাকীটো সকলোকে দেখা পোৱা যায়, বুদ্ধিৰে জনা যায়। নিৰাকাৰ পিতাই আমাক পঢ়ায়। ব্ৰহ্মাকটো ব্ৰাহ্মণ ইয়াত লাগে। পিতাই কৈছে যে ব্ৰহ্মাকটো ব্ৰাহ্মণ ইয়াত লাগে। সূক্ষ্মবতনত থাকিব নোৱাৰে, তুলি লয়। ব্যক্ত ব্ৰহ্মাই অব্যক্ত হয়। এইটো অতিকৈ বুজিবলগীয়া কথা। পোনপ্ৰথমে লক্ষ্যক বুজি ল'লা, পাছত যিকোনো স্থানতে বহি পঢ়িব পাৰা। মুৰুলি নিতৌ শুনিব লাগে। এদিনো যদি ক্ষতি হয় তেন্তে বহুত ঘাটি হৈ যায়, কিয়নো সাৰ কথাবোৰ অতি গুহ্য হয়। হীৰা ৰত্ন ওলায়। কিবা উত্তম ৰত্ন ওলাল আৰু ক্ষতি কৰি দিলা তেন্তে ঘাটি হৈ যাব। নিয়মীয়া বিদ্যাৰ্থীসকল বৰ নিখুঁত হয়। ভালদৰে পুৰুষাৰ্থ নকৰিলে তেন্তে উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰিবা। এয়াটো হৈছে অতি উচ্চ পঢ়া। সৰস্বতীক, বীণা আৰু কৃষ্ণক মুৰুলি দি দিছে। বাস্তৱত কৃষ্ণক ভুলতে দি দিছে। আচলতে হৈছে ব্ৰহ্মা। তোমালোকে জানা যে এওঁ হৈছে শিৱ বাবাৰ মুখ। কৃষ্ণৰ আৰু সৰস্বতীৰতো কোনো সম্পৰ্ক নাই। সকলোকে বিবুদ্ধিত পেলাই দিছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, মই আত্মা এই শৰীৰৰূপী পুতলা নচুৱাই আছোঁ। মই ইয়াৰ পৰা ভিন্ন।
এনেকুৱা অভ্যাস কৰি দেহী অভিমানী হ'ব লাগে। দ্বিতীয়তে, মুৰুলি কেতিয়াও ক্ষতি কৰিব নালাগে, নিয়মীয়া হ'ব লাগে, পঢ়াত বহুত নিখুঁত হৈ থাকিব লাগে। আৰু আজিৰ বৰদান, মায়া আৰু প্ৰকৃতিৰ অস্থিৰতাৰ পৰা সদায় সুৰক্ষিত হৈ থাকোঁতা দিলাৰামৰ অন্তৰ আসনধাৰী হোৱা। পিতাই আজি বৰদানত কৈছে যে মায়া আৰু প্ৰকৃতিৰ অস্থিৰতাৰ পৰা সদায় সুৰক্ষিত হৈ থাকোঁতা দিলাৰামৰ অন্তৰ আসনধাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সদায় সুৰক্ষিত হৈ থকাৰ স্থান হৈছে দিলাৰাম পিতাৰ অন্তৰ আসন। সদায় এইটো স্মৃতিত থকা যে এয়া মোৰেই শ্ৰেষ্ঠ ভাগ্য যে ভগৱানৰ অন্তৰ আসনাধিকাৰী হৈ গ'লোঁ। যিসকল পৰমাত্ম অন্তৰত সমাহিত হৈ আছে অথবা অন্তৰ আসনাধিকাৰী হয়, তেওঁলোক সদায় সুৰক্ষিত হৈ থাকে। মায়া বা প্ৰকৃতিৰ ধুমুহাই তেওঁলোকক অস্থিৰ কৰিব নোৱাৰে। এনেকুৱা অচল হৈ থকাসকলৰ স্মাৰক হৈছে অচল ঘৰ। পিতাই কৈছে যে এনেকুৱা অচল হৈ থকা সকলৰ স্মাৰক হৈছে অচল ঘৰ, চঞ্চল ঘৰ নহয়। গতিকে এইটো স্মৃতি যাতে থাকে যে আমি অনেকবাৰ অচল হৈছোঁ আৰু এতিয়াও অচল হওঁ। আৰু আজিৰ শ্লোগান, জ্ঞানস্বৰূপ প্ৰেমস্বৰূপ হোৱাটোৱেই শিক্ষাক স্বৰূপতনা। আজি পিতাই কৈছে যে জ্ঞানস্বৰূপ প্ৰেমস্বৰূপ হোৱাটোৱেই শিক্ষাক স্বৰূপতনা। ওম শান্তি।